Hello friends, welcome to Study Assam. আজি আপোনালোকে লৈ আহিছো 2025 জানুৱাৰী মাহৰ কাৰেণ্ট এফেয়াৰ্ছৰ ইম্পৰ্টেন্ট ডেট আৰু থিম যিখিনি নেকি পৰীক্ষাত প্ৰায় অহা দেখা যায়। আহকচোন ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ইম্পৰ্টেন্ট ডে এণ্ড থিম। ৱৰ্ল্ড ব্ৰেইল ডে 4 জানুৱাৰী। ৱৰ্ল্ড ব্ৰেইল ডে হৈছে 4 জানুৱাৰী। তাৰ পৰা নেশ্যনেল বাৰ্থডে 5 জানুৱাৰী। 2025 থিম প্ৰটেক্টিং আৱাৰ ফিডাৰ ফ্ৰেণ্ডছ। তাৰপৰা আহিলে প্ৰবাসী ভাৰতীয় দিৱস NRI ডে, এইটো কি 9th জানুৱাৰী। তাৰপৰা আহিলে ৱৰ্ল্ড হিন্দী ডে 10th জানুৱাৰী। ৱৰ্ল্ড হিন্দী ডে 2025 থিম হৈছে হিন্দী এ গ্লোবেল ভইচ অফ ইউনিটি এণ্ড কালচাৰেল প্ৰাইড। তাৰপৰা আহিলে নেশ্যনেল হিউমেন ট্ৰেফিকিং এৱাৰনেছ ডে, এইটো হৈছে কি 11th জানুৱাৰী। থিম 2025 কানেক্টিং দ্য ডটছ ষ্ট্ৰেংথিং কমিউনিটিজ প্ৰিভেণ্টিং ট্ৰেফিকিং, এইটো আহিলে 2025 থিম। তাৰপৰা আহিলে কি নেশ্যনেল ইউথ ডে 12 জানুৱাৰী। থিম 2025 ইউথ ফৰ এ ছাষ্টেইনেবল ফিউচাৰ, এইটো পৰীক্ষাত প্ৰায় অহা যায় দেখা যায়। আৰু এইটো হৈছে স্বামী বিবেকানন্দৰ বাৰ্থ ডেট 12 জানুৱাৰী। তাৰপৰা আহিলে ইণ্ডিয়ান আৰ্মি ডে 15 জানুৱাৰী। থিম 2025 আছিলে কি সমৰ্থ ভাৰত সক্ষম সেনা। তাৰপৰা ফাৰ্ষ্ট লোকপাল ডে 16 জানুৱাৰী, বা লোকপাল ডে প্ৰথমবাৰৰ কাৰণে পতা হৈছিল, সেইকাৰণে এইটো হৈছিল 16 জানুৱাৰী। তাৰপৰা আহিলে কি পৰাক্ৰম দিৱস বা ব্ৰেভাৰী ডে 23 জানুৱাৰী। চেলিব্ৰেট অন জানুৱাৰী 23 টু অনাৰ দ্য বাৰ্থ এনিভাৰ্চাৰী অফ নেতাজী সুভাষ চন্দ্ৰ বসু। নেতাজী সুভাষ চন্দ্ৰ বসুৰ বাৰ্থ এনিভাৰ্চাৰীতে এই ডেটো পালন কৰা হয়। থিম 2024 আছিলে নেতাজী কাৰেজ ডিটাৰমিনেশ্যন এণ্ড পেট্ৰিয়টিজম, এইটো 2025 থিম। তাৰপৰা আহিলে নেশ্যনেল গাৰ্ল চাইল্ড ডে, এইটো পতা হয় 24 জানুৱাৰী। ইয়াৰ থিম হৈছে এম্পাৱাৰিং গাৰ্লছ ফৰ এ ব্ৰাইট ফিউচাৰ, এইটো পৰীক্ষাত প্ৰায় আহিব পাৰে, এইটো ইম্পৰ্টেণ্ট। তাৰপৰা আহিলে ইণ্টাৰনেশ্যনেল ডে অফ এডুকেশ্যন, এইটো কি 24 জানুৱাৰী ছেম, এইটো থিম আহিলে AIN এডুকেশ্যন। তাৰপৰা আহিলে 15 নেশ্যনেল ভোটাৰ্ছ ডে, এইটো আহিলে কি 25 জানুৱাৰী, আৰু থিম হৈছে নথিং লাইক ভোটিং আই ভোট ফৰ চিয়'ৰ। তাৰপৰা আহিলে নেশ্যনেল টুৰিজম ডে, এইটো 25 জানুৱাৰী, অথবা থিম হৈছে টুৰিজম ফৰ ইনক্লুচিভ গ্ৰ'থ। তাৰপৰা আহিলে 76 ৰিপাব্লিক ডে 26 জানুৱাৰী, এইটো জানুৱাৰী। থিম হৈছে কি 2025 স্বনিৰ্মাণ ভাৰত বিৰাসত অৰ বিকাশ, আৰু ইংলিছত ইয়াক ক'ব গল্ডেন ইণ্ডিয়া হেৰিটেজ এণ্ড ডেভেলপমেণ্ট। তাৰপৰা চিফ গেষ্ট আছিলে কি প্ৰভু সুবিনাটো, তেওঁ প্ৰেচিডেণ্ট আছিলে কি প্ৰেচিডেণ্ট অফ ইণ্ডোনেছিয়া। তাৰপৰা আহিলে মৈত্ৰী ডে কেতিয়া পতা হয় 30 জানুৱাৰী। জানুৱাৰী মাহৰ ইম্পৰ্টেণ্ট ডেট আৰু থিম ইমানেই। আজিলৈ ইমানেই। আপোনালোকে ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি যাব নতুন নতুন ভিডিঅ' পাই থাকিবলৈ। থেংক ইউ।